বিচাৰিছোঁ চাঞ্চল্যকৰ খবৰ ৰাজ্যত এবাৰ জঘন্য কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে স্কুললৈ গৈ থাকোঁতেই দুই দেৱ শিশুক অপহৰণ কৰি অতি নৃশংসভাৱে হত্যা কৰি পেলাই দিছে দুৰ্বৃত্তই ক'ত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা বৰ্তমান মুহূৰ্তত আইনী প্ৰক্ৰিয়া কিদৰে আগবাঢ়িছে পৰিস্থিতিৰ প্ৰতিটো তথ্য আহি পৰিছে জনোৱাৰ চেষ্টা কৰিম অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দুই কণমানিৰ সৈতে হোৱা ভয়ংকৰ কাণ্ডই জোকাৰিছে ৰাজ্য বিদ্যালয়লৈ গৈ থাকোঁতেই স্কুললৈ যোৱা বিদ্যালয়লৈ যোৱা পথতেই অপহৰণ কৰি দুই কণমানিক হত্যা কৰি পেলাই থোৱা হৈছে হাবিত উদালগুৰিৰ টংলাৰ ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি চাঞ্চল্য বিৰাজ কৰিছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ দুৰ্বৃত্তৰ নৃশংসতাৰ বলি দুই ভাতৃ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল দুই শিশু আৰু অৱশেষত আজি উদ্ধাৰ হৈছে দুই শিশুৰ মৃতদেহ জঘন্য ঘটনাৰ পাছতে ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে CIDৰ দল দেশজুৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে দুই কণমানিৰ সৈতে হোৱা ভয়ংকৰ কাণ্ডই জোকাৰিছে ৰাজ্য আমি পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে বিদ্যালয়লৈ যোৱাৰ পথতে দুই কণমানিক অতি নৃশংসভাৱে হত্যা কৰা হৈছে শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল দুই শিশু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ টংলাত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা ওদালগুৰি জিলাৰ টংলাত এই সমগ্ৰ কাণ্ড সংঘটিত হৈছে আৰু ৰাজ্যজুৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ শুকুৰবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল দুই দেৱ শিশু কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা নামৰ দুই শিশুক অপহৰণ কৰি দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰি পেলাই দিছে হাবিত ইতিমধ্যে ঘটনাস্থলীলৈ CIDৰ দল ৰাওনা হৈছে দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছোঁ টংলাত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ টংলাত এই সমগ্ৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে দুৰ্বৃত্তৰ নৃশংসতাৰ বলি দুই ভাতৃ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা মন্তব্য আহি পৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি দৃশ্যাংশটো দেখুৱাই যাম সমান্তৰালভাৱে কিছু মন্তব্য শুনাম ইতিমধ্যে ঘটনাস্থলীলৈ CIDৰ দল ৰাওনা হৈছে আমাৰ টংলাৰ নিকটৱৰ্তী পাইনিয়াৰ কলেজৰ ওচৰৰে মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা তেওঁলোকে বিদ্যালয়লৈ যোৱা মুহূৰ্তত তেখেতসকলৰ নিখোজ হোৱা খবৰটো বিদ্যালয়ৰ কৰ্তৃপক্ষই তেখেতসকলৰ পৰিয়ালবৰ্গক জনায় পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গই স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰি তেখেতসকলে এজাহাৰ প্ৰদান কৰা বুলি আমি খবৰ পাইছোঁ পৰৱৰ্তী আমি টংলা অঞ্চল ছাত্ৰ সন্থা জিলা ছাত্ৰ সন্থা আমি তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগত যোগাযোগ কৰোঁ তেখেতসকলৰ বাসগৃহত উপস্থিত হওঁ আৰু আমি তাৰ পৰাই প্ৰশাসনৰ আমি টংলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগত আমি যোগাযোগ কৰোঁ তেতিয়ালৈকে ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ে আমাক জনোৱা মতে তেখেতসকলৰ যি অভিযান তেখেতসকলে তীব্ৰতৰভাৱে গঢ়ি তুলিছে কিন্তু বৰ দুখ লগা বিষয় যে আজি ৰাতিপুৱা আমি এক অবাঞ্ছিত খবৰ এটা পালোঁ যে দুয়োটা দেৱ শিশুকে কোনো দুৰ্বৃত্তই গল কাটি কিনে হত্যা কৰি ইয়াতে টংলা বাঞ্চেৰী ওচৰতে শস্ত্ৰপাৰাৰ এই অঞ্চলতে পেলাই থৈ গ'ল এইটো অত্যন্ত দুখজনক বিষয় আৰু আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ যে তেখেতসকলে এই দোষীক কৰায়ত্ব কৰি উচিত শাস্তি যাতে প্ৰদান কৰক আৰু পুনৰবাৰ এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি ইয়াতে নহওক সেয়ে আমি দাবী জনাইছোঁ আচলতে অতি গৰিহণাৰ যোগ্য এক কাণ্ড সংঘটিত হ'ল টংলাৰ চহৰৰ মাজমজিয়াত টংলাৰ জোৰপুখুৰী নিবাসী চিত্ৰনগৰ ৱাৰ্ড নম্বৰ খণ্ড নম্বৰ 4 নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা টংলা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আছিলে যোৱাকালি স্কুললৈ বুলি ওলাই অহাৰ পিছত পৰা নিখোজ হৈ আছিলে আৰু অভিভাৱকসকলে স্কুলৰ কৰ্তৃপক্ষৰ লগত খবৰ লৈ যদি গম পালে স্কুললৈ ছাত্ৰ দুয়োগৰাকী গৈয়ে পোৱা নাই তেতিয়া তেখেতসকলে বিচাৰ খোচাৰ কৰিলে আৰু স্থানীয় থানাত তেখেতসকলে জনালে অৱগত কৰিলে এজাহাৰ দাখিল কৰিলে দুয়োগৰাকী ছাত্ৰ নিখোজৰ সন্দৰ্ভত আৰু আমিও ছাত্ৰ সংগঠন হিচাপে তেখেতসকলৰ লগত খা খবৰ আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰি আছিলোঁ যে
তদন্ত ক্ষিপ্ৰতৰ হ'ব লাগে, দুয়ো ছাত্ৰ ছাত্ৰীখন অতি সোনকালে উদ্ধাৰ কৰাৰ যে তেওঁলোকৰ পৰিকল্পনা কৰিব লাগে বুলি আমি ভাবি আছিলোঁ আৰু আমি যোগাযোগ কৰিছিলোঁ। কিন্তু শেহতীয়াকৈ আজি অতি দুখজনক খবৰ ৰাতিপুৱাৰ ভাগতে আমি পাবলৈ সক্ষম হ'লোঁ। টংলাৰ বানখেৰীয়াৰ নিকটৱৰ্তী ষষ্ঠপাৰাৰ নায়িকা নদীৰ সমীপত জংঘলৰ মাজত দুয়োগৰাকী ছাত্ৰ ছাত্ৰী ডিঙি কটা অৱস্থাত উদ্ধাৰ হ'ল। তেওঁলোকে নিথৰ দেহ আৰু দেৱশিশু দুয়োটা কি কাৰণত কোনে এনেদৰে অমানৱীয়ভাৱে হত্যা কৰিলে আমি ভাবি আচৰিত হৈছোঁ। আজিৰ দিনত এনেকুৱা অমানৱীয় কাণ্ড সংঘটিত কৰিব পৰা মানুহ এই পৃথিৱীত যে আছে, গতিকে অতি গৰিহণাৰ যোগ্য, অতি আমি গৰিহণা দিছোঁ আৰু প্ৰশাসনক দাবী জনাইছোঁ অতি সোনকালে এই তদন্ত ক্ষিপ্ৰতৰ কৰক আৰু এই কাণ্ডৰ লগত জড়িত হওক দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। লগতে আমি অভিভাৱকসকলক এতিয়া অনুৰোধ জনাব বিচাৰিছোঁ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যাতে বিদ্যালয়লৈ নিজেই অভিভাৱকসকলে এই কণ ছাত্ৰ ছাত্ৰীসকলক থ'ব অহাৰ ব্যৱস্থা কৰাটো উচিত আচলতে। আৰু স্থানীয় প্ৰশাসনো আচলতে অতি সষ্টম হোৱা প্ৰয়োজন হৈ পৰিছে, কাৰণ আজি বহুদিনৰ পিছত এনেকুৱা এটা কাণ্ড সংঘটিত হৈছে। গতিকে এতিয়াও তেনেকুৱা ধৰণৰ দুৰ্বৃত্ত আমাৰ সমাজত আছে, অমানৱীয় কাণ্ড সংঘটিত কৰিব পৰা। গতিকে তেওঁলোকক যাতে কৰায়ত্ব কৰি নাকি লগাব পাৰে তাৰ বাবে প্ৰশাসনক অতি সষ্টম হ'বলৈ আমি আহ্বান জনাইছোঁ। লগতে আজি আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ, দেৱশিশু দুয়োটাৰে আমি আত্মাৰ সদগতি কামনা কৰিছোঁ, গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ। লগতে স্থানীয় প্ৰশাসনক পুনৰবাৰ অনুৰোধ জনাম, কঠোৰতম পৰা কঠোৰতম শাস্তি প্ৰদান কৰক আৰু তীব্ৰতৰভাৱে এই তদন্ত প্ৰক্ৰিয়া তেওঁলোকে চলাই যাওক। দোষীক কৰায়ত্ব কৰি তেওঁলোকক ফাঁচীৰ দৰে শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ।